নমস্কাৰ বন্ধু বান্ধৱীসকল আজি এডিআৰি যি হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পৰীক্ষা হৈ গৈছিল তাৰ মেমৰি বেছ কেইটামান কুৱেশ্যন আপোনালোকলৈ আগবঢ়াই দিছোঁ আৰু আপোনালোক কমেণ্ট ছেকশ্যনত আপোনালোকৰ যদি মনত পৰা কুৱেশ্যন থাকে জনাব পৰৱৰ্তী সময়ত সেইখিনি আমি পৰৱৰ্তী ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম প্ৰথম কুৱেশ্যনটো লোকেশ্যন অফ গ্ৰীণলেণ্ড এনেকুৱা ধৰণৰ আহিছিলে যিটো উত্তৰ হ'ব ডেনমাৰ্ক গ্ৰেণ্ডমাদাৰ অফ শংকৰদেৱ খেৰসুঁতি এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিল কেণ্ডিডেটসকলক সোধাত আমি কৈছে তেওঁলোকে হুইচ টু কাণ্ট্ৰিজ আৰ কানেক্টেড উইথ আছাম ভূটান বাংলাদেশ এনেকুৱা ধৰণৰ কুৱেশ্যন হু কম্প'জ দি মিউজিক অলকানন্দা গতিকে ইয়াৰ উত্তৰটো অলপ তন্ময় কীৰ্তন হয়নে নহয় আপোনালোকে ভালকৈ চাই ল'ব কিন্তু কম্প'জ কোনে কৰিছিলে এইটো সুধিছে কাঞ্চীপুৰম চাৰিজাৰ ফ্ৰম হুইচ ষ্টেট তামিলনাডু এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিল গতিকে মেমৰি বেছ কুৱেশ্যন কেণ্ডিডেটসকলক বিভাগে আমাক জনাইছে কাঞ্চীপুৰম চাৰিজাৰ ফ্ৰম হুইচ ষ্টেট তামিলনাডু নুমলীগড় ৰিফাইনেৰী ইজ ইন গোলাঘাট ডিষ্ট্ৰিক্ট লাষ্ট আহোম কেপিটেল আহোমৰ একেবাৰে শেষৰ ৰাজধানী যোৰহাট এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিল আৰু আপোনালোকৰ যদি মনত থাকে পৰে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব পৰৱৰ্তী সময়ত তেতিয়া সেইখিনি আমি কুৱেশ্যন পৰৱৰ্তী ভিডিঅ'ত আপোনালোকলৈ আগবঢ়াই দিম গতিকে এডিআৰিৰ আজি যিটো পৰীক্ষা হৈ গ'ল কেনেকুৱা ধৰণৰ হ'ল বিভিন্ন প্ৰাৰ্থীসকলে জনাইছে যে খুব কঠিনো নহয় আৰু একেবাৰে উজুও নহয় অৰ্থাৎ এভাৰেজ লেভেলৰ এটা পৰীক্ষা আৰু এতিয়া কাট অফ কেনেধৰণৰ হ'ব বুলি ভাবে আপুনি আপোনাৰ মতামত জনাব যিহেতু নিগেটিভ মাৰ্কিং আছে গতিকে কিছু নম্বৰ কমিও যাব তথাপিতো যিহেতু প্ৰাৰ্থী যথেষ্ট বেছি পোষ্টৰ সংখ্যা কম 11 লাখতকৈ অধিক প্ৰাৰ্থী গতিকে ধৰি লওক 120 প্লাছতে থাকিব যেন ভাৱ হয় 120ৰ তললৈ যে কাট অফ আহিব খুব ক্ষীণ আশা আছে 120ৰ ওপৰত আহিব পাৰে কিয়নো পোষ্ট মাত্ৰ 3700 তাৰ বিপৰীতে আপোনাৰ প্ৰায় 11 লাখৰ অধিক প্ৰাৰ্থী গতিকে আপুনি আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত জনাব আজিলৈ আহোঁ ধন্যবাদ